আজি দেখাবলৈ ওলাইছো আনা এটা ল্যাপটপ ফ্লিপকাৰ্টৰ পৰা আনিছিলো আৰু এটো আনবক্সিং কৰি দেখুৱাম আজি আনবক্সিং কৰি দিছে ফ্লিপকাৰ্টৰ ডেলিভাৰী বয় আজিকালি আনবক্সিং কৰিয়ে দিয়ে তাতে বা আপোনালোকৰ বাবে সেকেন্ড টাইম আনবক্সিং কৰি দেখুৱাই আছো এটো হৈছে এছআৰ কোম্পানীৰ ল্যাপটপ ইয়াত দাম লিখা আছে প্ৰায় 63000 কিন্তু মই আপোনালোকক কিমান দামত আনিছো হেতু হেখলৈকে চাই থাকিব আপোনালোকক জনাই দিম আহক এটা আনবক্সিং কৰো ইয়াক ইয়াতে প্ৰথমে সকি আছে ল্যাপটপৰ চাৰ্জাৰডাল ওকে ইয়াতে চাৰ্জাৰে আছে চাৰ্জাৰডাল সাইড কৰি থলো নেক্সট আমি এতিয়া আৰু আছে ইয়াতে মেইন বস্তুটো ল্যাপটপ যেটো এটোৰ ইয়াত RAM আছে 16GB ধুনিয়া পেকেটিং আহিছে আৰু 512GB ইন্টাৰনাল ষ্টৰেজ আছে কি হক আমি চাও বাকি পেকিং কিন্তু ধুনিয়া দিছে ল্যাপটপৰ ক'ব লাগিব ধুনিয়া এটা মেটালিক ফিনিশ চাওক কি ধুনিয়া খুব ধুনিয়া লাগিছে দেই ল্যাপটপটো এছআৰ কোম্পানী সব ব্র্যান্ডিং এছআৰ ধুনিয়া গৈ একদম এটো ইয়াতে অন কৰিলো অন কৰি ইন্টেল i5 প্ৰসেসৰ বাকি বেক সাইডত তো ইয়াতে স্পিকাৰ আছে দুটা দুইফালে ওপৰ ফালেও স্পিকাৰ আছে তলত তো হাৱা ওলাবৰ কাৰণে যেটো CPU ফ্যান খনৰ হেতু আছে বাকি ইয়াতে মাউস পেড খনো খুব যথেষ্ট ডাঙৰ গুটেই একদম পুৰা খুলিব পাৰি মেল খাৱে ধুনিয়া ফিচাৰ্স টা দিছে ল্যাপটপত বাকি ইয়াতে ব্যাকলিট টু কিবোৰ্ডখন ব্ল্যাক ব্যাকলিট মই আপোনালোকক পিছত ৰিভিউ দেখাম আৰু এটা ভিডিওত আনি এতিয়া প্ৰথমে মই গুটেই সেটিংস খিনি মিলাই কৰি লৈ আপোনালোকক আকৌ এটা ভিডিও দিবলৈ চেষ্টা কৰিম তেতিয়ালৈকে ভিডিওটো চাই থাকিব ওকে আজিলৈ তেনেহলে বাই ভিডিওৰ শেষত মই জনাই দিও যে মই এটো ল্যাপটপ ফ্লিপকাৰ্ট বিগ বিলিয়ন ডেজ চলি থাকোতে 39000 ত আনিছিলো আপোনালোকক যদি এটো ল্যাপটপ ভাল লাগিছে ডেসক্ৰিপচনত লিংকটো থাকিব তাৰ পৰা পাৰচেজ কৰিব পাৰিব থ্যাংক ইউ